জয় গুৰু শংকৰ সমস্তজনলৈ ভক্তিভৰা সেৱা নিবেদন কৰিছোঁ। কৃষ্ণ মাধৱ কৃষ্ণ মাধৱ কৃষ্ণ মাধৱ। জয় জয়তে মোৰ প্ৰাণ বান্ধৱ গুৰুজনাৰ একান্ত সেৱক কৃপালু বাপাই সমস্ত মোৰ বন্ধুবৰ্গ সমস্তজনৰ সুমংগল কামনা কৰি ভগৱন্তৰ শ্ৰীচৰণত পুনশ্চভাগী সেৱা অৰ্পণ কৰা হৈছে। কৃষ্ণ কৃষ্ণ কৃষ্ণ। বৰ্তমান সময়ত মহাপুৰুষ জগতগুৰু শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ প্ৰচাৰিত এক শৰণ হৰিনাম ধৰ্ম জগতত প্ৰচাৰ প্ৰসাৰৰ উদ্দেশ্যেৰে আমি অধমে গুৰুজনাৰ ধৰ্ম আৰু চিন্তনৰ ওপৰত কিছু কথা অৱগত কৰিবলৈ আগবাঢ়িছোঁ। যিহেতু আপোনাভাৱে প্ৰত্যক্ষ কৰিবলৈ পাইছে যে জগতগুৰুজনাৰ ধৰ্মৰ যি বৈশিষ্ট্য, ধৰ্মৰ যি আদৰ্শ, ধৰ্মৰ যি নৈতিকতা, ধৰ্মৰ যি আচৰণ, ধৰ্মৰ যি ৰীতি নীতি, ধৰ্মৰ যি সত্য পৰম্পৰা, সেই পৰম্পৰা যেন বৰ্তমান সময়ত স্খলন হ'বলৈ ধৰিছে ধৰাধামত। মানুহে কয় যুগৰ পৰিৱৰ্তন হৈছে, গতিকে ৰীতি নীতিৰো পৰিৱৰ্তন হ'ব লাগে। এই কথাটো মই গ্ৰহণীয় বুলি নাভাবোঁ। যিহেতু এই ধৰাত পৰ্যায়ক্ৰমে গুৰুজনাৰ ধৰ্মটো শুদ্ধভাৱে একশৰণ হৰিনাম ধৰ্ম মানুহক মনুষ্যলৈ ৰূপান্তৰ কৰা, মনুষ্যৰ পৰা দেৱত্বলৈ ৰূপান্তৰ কৰা যি মাধ্যম, এই ধৰ্মৰ জৰিয়তেহে প্ৰত্যেকজন ব্যক্তিয়ে নিজক আগুৱাই নিয়াত, সেই পৰ্যায়লৈ আগুৱাই নিয়াত সক্ষম হ'ব পাৰে। ধৰ্ম অবিহনে এখন সমাজ বিকলাংগ আৰু আধ্যাত্মিকতা অবিহনে এখন সমাজ বিকলাংগ। গতিকে জগতগুৰু শ্ৰীমন্ত শংকৰদেৱৰ চৰণত সেৱা আৰু তেওঁৰ ভক্তিৰ আদৰ্শক আমি নচ্ছেদ কৰি আমাৰ জীৱন যদি আমি আগুৱাবলৈ আগবাঢ়োঁ, তেতিয়াহ'লে কোনো প্ৰত্যেক জীৱ, প্ৰত্যেক মানুহ কেতিয়াও সাফল্যমণ্ডিত হ'ব নোৱাৰে। সেইকাৰণে আমাৰ গুৰুজনাৰ যি ধৰ্মৰ বৈশিষ্ট্যতা বা মানদণ্ড, তাক যেনেধৰণে অতীতৰ পৰা এতিয়ালৈ যিটো পৰ্যায়ত চলি আহিছে, ধৰ্মভাগক কোনো আঘাত নকৰাকৈ, অপমান নকৰাকৈ, তাৰ শুদ্ধতাৰ সৈতে যেনেধৰণে পালন কৰি আহিছে সত্ৰসমূহত, নামঘৰসমূহত মহা ভকতসকলে, বৈষ্ণৱসকলে, ত্যাগ আৰু তেখেতসকলৰ জীৱনৰ গোটেই সময়ছোৱা সেই গুৰুহতিক একশৰণ হৰিনাম ধৰ্মত অৱদান আগবঢ়োৱা প্ৰত্যেকজন ব্যক্তিৰ যি ত্যাগ, সেই ত্যাগৰ প্ৰতি আমি সন্মান জনাই বা জগতগুৰু শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ তথা মহাপুৰুষ মাধৱদেৱ গুৰুজনাৰ ত্যাগক আৰু চকৰি ভকতৰ যি বৈশিষ্ট্যতা, যি ত্যাগ, আমি চৰিত্ৰ পুথিসমূহ পঢ়িলে, তাক অধ্যয়ন কৰিলে আমি বুজিব পাৰোঁ যে গুৰুধৰ্ম বা কেনেধৰণে তেখেতসকলে ৰীতি নীতিৰ মাজেৰে শুদ্ধতাৰে পালন কৰি একশৰণটো জগতত প্ৰচাৰ প্ৰতিষ্ঠা কৰিছিল। গতিকে তেতিয়া যিটো এটা ভয়াৱহ পৰিৱেশৰ মাজত গুৰুধৰ্ম প্ৰচাৰ হৈছিলে, আজিতো একোৱেই নাই। গতিকে যিখিনি কষ্ট ভোগ কৰি পেলাই, যিখিনি কষ্ট পাই পেলাই গুৰুজনাই তথা চকৰি ভকত সমস্তই পাইছিলে, সেইখিনি তুলনাততো আমি আজি তাৰ 1% আমি কষ্ট পোৱা নাই। গতিকে অসমীয়া জাতিটো বান্ধি থৈ গৈছে সেই এখন হৰিনাম ধৰ্মৰ মাজেদি। গতিকে প্ৰকৃতাৰ্থত মানুহ হ'বলৈ হ'লে গুৰু শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ ধৰ্মৰ গ্ৰহণ কৰি তেওঁৰ চৰণত শৰণাপন্ন হৈ ধৰ্মই কি কৈছে সেই সত্যটো জানিহে আমাৰ জীৱনৰ বাকী সময়ছোৱা আমি আগুৱাই যাব পাৰোঁ। যাতে আমি জীৱনত আগুৱাই যাওঁতে যাতে ধৰ্মই আমাক এই শিক্ষাটো দিয়ে যে আধ্যাত্মিক চেতনাই এই শিক্ষাটো আমাক বাৰে প্ৰতি দিয়াই থাকে, যাতে আমি
আমাৰ জীৱনত অহা প্ৰত্যেকটো প্ৰত্যাহ্বান আমি সন্মুখীন হ'বৰ কাৰণে যুদ্ধৰ কাৰণে আমি প্ৰস্তুত হৈছোঁ। অস্ত্ৰ তৰোৱাল ইত্যাদিৰে আমি যুদ্ধ হোৱাৰ হেতু বাহ্যিক যিটো যুদ্ধ গ্ৰহণৰ কথা সেই কথা প্ৰকাশ কৰা নাই। আমাৰ ২৪ তত্ত্বৰে গঠন হোৱা দেহ তত্ত্বত যিখিনি যুদ্ধ আমি সন্মুখীন হ'বলগীয়া হয়, সেই সন্মুখীন হ'বৰ কাৰণে আমি প্ৰস্তুত হ'বলগীয়া মাধ্যমটোৱে হৈছে আধ্যাত্মিকতা, কৃষ্ণ ভগৱন্তৰ চৰণ পংকজত সেৱা গ্ৰহণ। সেই সেৱাৰ মাজেদিহে আমি আমাৰ জীৱন যুদ্ধত আমি জয়ী হ'ব পাৰিম। কৃষ্ণ ভক্তিৰ অবিহনে আমি কেতিয়াও এই জীৱন যুদ্ধত জয়ী হ'ব নোৱাৰিম। আৰু মূল কথাটো হৈছে যে এক শৰণৰ মূল তত্ত্বটো হৈছে যে সৰ্বধৰ্ম পৰিত্যাজ্যং মামেকং শৰণং ব্ৰজ, সৰ্বধৰ্ম এৰি এক শৰণ সাক্ষাৎ বুলি কৈছে। হৃদয়ত থকা কৃষ্ণক যদি আমি চিনি নাপাওঁ, আমি ইন্দ্ৰিয় ভোগৰ লাভচিত যদি আমাৰ জীৱন অতিবাহিত কৰি থাকোঁ, তেতিয়াহ'লে আমাৰ এই জীৱন বিফলে যাব। গতিকে সেইকাৰণে কৃষ্ণক অৰ্জুনক কোৱাৰ চলৰে আমাক এই কথাখিনি জ্ঞান দিছে, এক শৰণৰ তত্ত্বখিনি দিছে। গতিকে নামঘোষাত দিছে, কীৰ্তনত দিছে, ভাগৱতত দিছে, ৰত্নাৱলীত দিছে, সমস্ততে দিছে। আৰু লগতে গুৰুজনাই যিখিনি পৰ্যায় কৰি পেলাই জীৱনৰ গতিপথত আমাক দেখুৱাই থৈ গ'ল, তেখেতৰ গোটেই জীৱনজোৰা সাধনাত দেখুৱাই থৈ গ'ল, সেইখিনিতো আমি গোটেইখিনি আমি আমাৰ জীৱনত আমি ল'ব নোৱাৰিলেও ন্যূনতম আমি চেষ্টা কৰিব লাগে। কৃষ্ণক পুজিলে পূজা সমস্তৰে হয়, পৃথকে পুজিলে পূজা কেহু নাপায়। গতিকে এই কথাখিনি প্ৰাসংগিকতা আছে বৰ্তমান সময়ত। যদি আমি একশৰণটো বৰ্তাই ৰাখিব নোৱাৰোঁ একশৰণৰ খুঁটিৰ মাজত, গতিকে এখন যদি বেবিচাৰী হয়, অনাচাৰী হয়, তেতিয়া আমি অসমীয়া জাতিৰ প্ৰত্যেকজন ব্যক্তিয়ে গুৰুদোহত পৰিব। গতিকে গুৰুদোহত পৰিছোঁ নহয় পৰিছোঁৱেই, পৰিম নহয় পৰিছোঁ। কাৰণ প্ৰত্যেকেই গুৰু ধৰ্মটো আলাইথানি কৰিছে, ৰীতি নীতি নমনা হৈছে, আচাৰ নীতি নমনা হৈছে, ব্যৱহাৰ নমনা হৈছে, ধৰ্ম আচৰণ নকৰা হৈছে, বেবিচাৰী ভকতি কৰিবলৈ লৈছে, অনাচাৰ কৰিছে। গতিকে অন্যান্য এনেধৰণৰ ইত্যাদিভাৱে মানৱ জীৱনৰ জীৱনগাথা আগুৱাই গৈ আছে। গতিকে প্ৰত্যেকেই এই কথাৰ প্ৰতি গুৰুত্ব প্ৰদান কৰিব লাগিব। অকল এজন ব্যক্তিয়ে যদি সমাজৰ এটা চুবুৰীৰ এখন প্ৰাথমিকৰ ব্যক্তিয়ে যদি এই কথাখিনি জানিলে নহ'ব, প্ৰত্যেকজন ব্যক্তিয়ে গুৰুজনাক হৃদয়ংগম কৰিব লাগিব, তেওঁৰ গুৰু ধৰ্মক আমি হৃদয়ংগম কৰিব লাগিব। তেতিয়াহে আমি গুৰু ধৰ্মটো একত্ৰিত হৈ সমজুৱাভাৱে আমি সকলোৱে শুদ্ধভাৱে পালন কৰাত সমাজৰ কাৰণে এটা ভাল বাৰ্তা আমি পঠিয়াব পাৰিম। উঠি অহা যুৱ প্ৰজন্মসকলৰ কাৰণে, শিশুসকলৰ কাৰণে, আইসকলৰ কাৰণে, বাপসকলৰ কাৰণে, বেয়া সমাজৰ দৃষ্টিত যিখিনি বেয়া সেইসকলৰ কাৰণে, আমি প্ৰত্যেকৰ কাৰণে এটা ভাল দৃষ্টিভংগী বাৰ্তা আমি সদায় আগুৱাই লৈ যাব পাৰিম, মই ভাবোঁ। আৰু যদিহে আমি এনেকুৱা পৰিস্থিতিৰ মাজেৰে আমি এতিয়াও একগোট হ'বৰ কাৰণে অন্ততঃ একশৰণীয়া ভকতসকল আমি যদি একত্ৰিত হৈ পেলাই গুৰু ধৰ্মৰ পথটো আমি শুদ্ধভাৱে আগুৱাই নিব নোৱাৰোঁ, তেতিয়াহ'লে গুৰু ধৰ্মটো হয়তো বহু পিছুৱাই যাব আৰু বিপথে যাবগৈ। আৰু যিহেতু যিটো এটা সমস্যাৰ এটা সৃষ্টি হৈছে, আপোনালোকে সকলোৱে দেখিছে যে জগতগুৰু শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ আজি 200 বছৰৰ আগত বা 100 বছৰৰ আগত যিটো পৰ্যায়ত গুৰু ধৰ্ম বিভিন্ন ঠাইত প্ৰচলন হৈ আছিলে, আজিৰ যিটো পৰ্যায় সেই পৰ্যায়টো বৰ লজ্জাজনক বুলি আমি ভাবোঁ। যিহেতু ভক্তি অবিহনে আমাৰ কেতিয়াও আমি গুৰু ধৰ্ম ৰক্ষা কৰিব নোৱাৰোঁ। গতিকে ভক্তিবিহীন হৈ পেলাই প্ৰত্যেকজন জীৱই, প্ৰত্যেক মনুষ্যই যদি গুৰু ধৰ্ম ধৰি ৰাখিছোঁ বুলি বা সমাজত ধুতি চেলেং চুৰিয়া পিন্ধি যদি আমি ভক্তি কৰিবলৈ যাওঁ, তেতিয়া নিশ্চয় তেনেধৰণে আমাৰ গুৰু ধৰ্মভাগ আমাৰ সমাজত আমি শুদ্ধভাৱে গৈছে বুলি আমি কেতিয়াও ভাবিব নোৱাৰিম। গতিকে এজন ব্যক্তিয়ে সমাজত গুৰু ধৰ্ম আগুৱাই নিবলৈ হ'লে সদাচাৰ, ৰীতি নীতি, আচাৰ ব্যৱহাৰ ইত্যাদি সমস্তখিনি তেওঁ পালনৰ মাজেৰে আগুৱাই যাব লাগিব। গতিকে ভক্তিহীন হৈ পেলাই যদি এজন ব্যক্তি সমাজৰ কাণ্ডাৰী হ'বলৈ যায়, সমাজ পৰিচালনা কৰিবলৈ যায়, গতিকে সংস্কাৰবিহীন এটি জীৱ যদি সমাজ পৰিচালনা কৰিবলৈ যায়, গতিকে সেই সমাজখনো সেই সংস্কাৰ কেতিয়াও কৰিব নোৱাৰিব। গতিকে তেনেধৰণৰ সমস্যা কিছুমান সমাজত সৃষ্টি হৈছে, যাৰ ফলত গুৰু ধৰ্মটো গুৰু ধৰ্ম বেবিচাৰ হোৱা নাই। যিসকল জীৱই, যিসকল মনুষ্যই
গুৰুচৰণত শৰণাপন্ন হৈছে, গুৰুক গুৰু বুলি মানিছে, এখন ধৰ্ম গ্ৰহণ কৰিছে। তেখেতসকলে ৰীতি নীতি আচাৰ ব্যৱহাৰ সংস্কাৰৰ মুখী হোৱা নাই, তেখেতসকলেহে বিপদত পৰিব। ধৰ্মই হৈ থাকিব। ধৰ্মক কেতিয়াও পৰিৱৰ্তন কৰিব পৰা নাযায়। ধৰ্মৰ যোগেদি মানুহ সংস্কাৰ হয়, ধৰ্মৰ যোগেদি মানুহ মনুষ্যলৈ যায়, মনুষ্যৰ পৰা দেৱত্বলৈ যায়। ধৰ্মহে কৰে, মানুহে নকৰে। গতিকে সেই গোটেই বস্তুখিনি গুৰুজনাই তেখেতৰ ধৰ্মগ্ৰন্থসমূহত আমাক দি থৈ গৈছে। গতিকে আমি সেইখিনি হৃদয়ংগম কৰি পেলাই পঢ়ি শুনিহে আমি বুজি পেলাই সমাজত কথা বতৰা ইত্যাদিৰ পৰা ধৰি আজিকালি দেখিবলৈ পাইছোঁ সমাজবিলাক বহু বিশৃংখল হৈছে। সমাজত এখনীয়া ভকতৰ মাজতে বিশৃংখল হৈছে। এখন সমাজত সুস্থভাৱে তেখেতসকল বহি থাকিব নোৱাৰে। সমাজত একেলগে ইজনৰ আত্মা সিজনৰ আত্মা প্ৰেম যিটো, সেই প্ৰেমৰ আলায়াথানি হৈছে। ইজনে সিজনক ককটতা কৰিবলৈ লৈছে, ইজনে সিজনক বেয়া ব্যৱহাৰ কৰিবলৈ লৈছে। মানৱীয় যিটো প্ৰমূল্যবোধ, আধ্যাত্মিক চেতনা শৰীৰৰ পৰা যেন নাইকিয়া হৈ গৈছে, তেনেকুৱা এটা আমাৰ ধাৰণা হৈছে। গতিকে এইখিনি নহ'বৰ কাৰণে আমি সদায় কৃষ্ণমুখী হৈ থাকিবলৈ কৈছে। যত্নে চলিও কৃষ্ণৰ স্থানক। গতিকে সেই তেনেধৰণৰ কথা কিছুমান কীৰ্তনত কৈছে আমাক। গতিকে সেই কথাখিনি আমি পালন কৰিবলৈ চেষ্টা কৰিব লাগে। যে আমি এইটো ভাবিব লাগে যে আমি এই কলিযুগত একান্ত ভকতৰ সংগ পোৱাটোৱে দুৰ্লভ। গতিকে য'ত আমি পাওঁ তাত আমি গৈ পেলাই একান্ত ভকতৰ সংগত বহি আমি কৃষ্ণৰ গুণনাম শ্ৰৱণ কীৰ্তন কৰিব লাগে শুদ্ধভাৱে, এটা নিৰ্মল চৰিত্ৰৰ নিৰ্মল ভাৱ এটা আৰু নিৰ্মল মন এটা লৈ পেলাই। তেতিয়াহে আমাৰ সেই নামে আমাক ক্ৰিয়া কৰিব আৰু আমাৰ জীৱনত আমাৰ ভক্তিৰ প্ৰতি আমি তেতিয়া সংযুক্ত হৈ গৈ থাকিব পাৰিম। আৰু যদি এটা কলুষিত মন আৰু এটা লেতেৰা মন লৈ পেলাই আমি তাৰ মাজত বিশৃংখলৰ সৃষ্টি কৰি পেলাই যদি আমি গুৰু ভক্তি কৰিবলৈ যাওঁ, তেতিয়াহ'লে আমাৰ বিভিন্ন সমস্যা সমাজত সৃষ্টি হৈছে, যাৰ ফলত আজি সমাজবিলাক টুকুৰা টুকুৰি থুনুকা থুনুকি, সমাজত মৰম চেনেহ নাই, একতা নাই, ইজনে সিজনৰ প্ৰতি নাই। এতিয়া লাহে লাহে এটা সমাজত হৈছে যে ইঘৰ মানুহ সিঘৰলৈ নাযায়, সিঘৰ মানুহ সিঘৰলৈ নাযায়, সিঘৰ মানুহ সিঘৰলৈ নাযায়। এয়া এক কলিৰেই প্ৰভাৱ বুলি আমি ভাবিছোঁ। যিহেতু গুৰুজনাক যদি আধ্যাত্মিকভাৱে প্ৰত্যেকজন ব্যক্তিয়ে বুজিলে হয়, জানিলে হয়, নিশ্চয় গুৰুধৰ্মটো দাস্যভাৱে আমি ভক্তি কৰি থাকিব পাৰিলোহেঁতেন। গতিকে প্ৰত্যেকজন ব্যক্তিয়ে পৰা নাই, তাৰ মূলতে হৈছে আমি গুৰুধৰ্মটো কিমান ভিতৰলৈ বা কিমান গূঢ়ভাৱে আমি বুজিবলৈ যত্ন কৰিছোঁ। যদি নুবুজোঁ আমি কেতিয়াও দাস্য ভাৱটো আমি লৈ পেলাই ভক্তি কৰিব নোৱাৰিম। গতিকে দাস্য ভাৱতেহে ভক্তিত ভগৱন্ত তুষ্ট হয় বুলি কৈছে, ভকত তুষ্ট হয়। গতিকে ভকত ভগৱন্তক তুষ্ট কৰিবলৈ হ'লে, গুৰুক তুষ্ট কৰিবলৈ হ'লে আমি সদায় এই সংকল্পৰে আগবাঢ়িব লাগিব। গতিকে এই কথাখিনিকে অৱগত কৰিছোঁ। হ'ব পৰা সমস্ত অপৰাধ আপোনাভাৱে মাৰ্জনা কৰিব। জয় গুৰু শংকৰ, শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জনাৰ্দন কল্পতৰ, তাহান্ত বিনাই নাহি নাই নাই আমাৰ পৰম গুৰু, আমাৰ পৰম গুৰু মাধৱ মাধৱ কৃষ্ণ।